এয়া ফ্ৰেণ্ডছ, অসমত এয়া জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন, এয়া অতিবৃষ্টি। এয়া ফ্ৰেণ্ডছ চাওক, এয়া অতিবৃষ্টি, ধাৰাসাৰ বৃষ্টি, য'ত এয়া অসমত তথা উত্তৰ পূৰ্বাঞ্চলত এয়া ধাৰাসাৰ বৃষ্টিৰ প্ৰতিফলন। এয়া জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন ফ্ৰেণ্ডছ। সেইকাৰণে অসমত এয়া অতিবৃষ্টি, এয়া ধাৰাসাৰ বৃষ্টি, যাৰ ফলত অসমত এতিয়া বানপানীৰ কবলত পৰিছে গোটেই নৈ, উপনৈ, পথাৰসমূহ, জলাশয়সমূহ। এয়া হ'ল অতিবৃষ্টি, এয়া জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন ফ্ৰেণ্ডছ। য'ত জুন মাহতে এয়া জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত ধাৰাসাৰ বৃষ্টি ফ্ৰেণ্ডছ। চাওক ফ্ৰেণ্ডছ, এয়া ধাৰাসাৰ বৃষ্টি, অস্বাভাৱিক পৰিৱৰ্তন জলবায়ুৰ। এই পৰিৱৰ্তন হয়তো আৰু গৰমেও দেখুৱাব ফ্ৰেণ্ডছ। এনেকুৱা পৰিৱৰ্তন অতি গৰম, প্ৰখৰ গৰম হ'ব ফ্ৰেণ্ডছ। এই বৃষ্টিৰ পৰা, এই বৃষ্টিয়ে আমাৰ অসমৰ পাহাৰ পৰ্বত খহাই পেলাব ফ্ৰেণ্ডছ। গৰাখহনীয়াৰ সৃষ্টি কৰিব নদীসমূহত, আৰু সৰু টিলা বা পাহাৰবিলাক খহনীয়াৰ সৃষ্টি কৰিব, যাৰ ফলত পাহাৰ পৰ্বতত বাস কৰা লোকৰ এয়া সংকট নামি আহিব ফ্ৰেণ্ডছ। এয়া জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন ফ্ৰেণ্ডছ। এনেকুৱা পৰিৱৰ্তনে প্ৰবল বানপানীৰ সৃষ্টি কৰিব অসমত ফ্ৰেণ্ডছ। অতিপাত জীৱাশ্ম ইন্ধন পুৰি শেষ কৰিছে, যাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে, গছ লতিকা নোহোৱা হৈছে, যাৰ ফলত এয়া জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে দেখা দিছে, যাৰ ফলত অতিবৃষ্টি, প্ৰবল বানপানীৰ সংকটত অসমৰ ৰাইজে ভুগিছে ফ্ৰেণ্ডছ। চাওক ফ্ৰেণ্ডছ, এয়া ধাৰাসাৰ বৃষ্টি, অতিবৃষ্টি, অসমৰ পথসমূহত, মুখ্য পথসমূহত, মেইন ৰোডসমূহত এয়া বানপানীৰ প্ৰতিফলন। এয়া চাওক, কৃত্ৰিম বানপানীৰে পৰিপূৰ্ণ হৈ পৰিছে ফ্ৰেণ্ডছ। এয়া হ'ল জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন ফ্ৰেণ্ডছ। চাওক ফ্ৰেণ্ডছ, এয়া অস্বাভাৱিক পৰিৱৰ্তন, এয়া প্ৰবল বৃষ্টি,
এয়া কৃত্ৰিম বানপানী অসমৰ মেইন ৰাস্তাৰ মুখত ফ্ৰেণ্ড চাওক। ফ্ৰেণ্ড চাওক, এয়া কৃত্ৰিম বানপানীত এয়া মেইন ৰাস্তাত মুখ্য পথত মই খোজকাঢ়ি গৈ আছোঁ ফ্ৰেণ্ডছ। এয়া চাওক, অসমৰ এয়া মেইন পথৰ মুখত, মেইন ৰাস্তাৰ মুখত কৃত্ৰিম বানপানী ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ, এয়া জলমগ্ন, এয়া অসমৰ মুখ্য পথমুখ জলমগ্ন ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ চাওক, এয়া অসমৰ মুখ্য পথমুখত এয়া মই খোজকাঢ়ি গৈ আছোঁ। এয়া জলমগ্ন অসম ফ্ৰেণ্ডছ। অতিবৃষ্টিয়ে প্ৰবল কৃত্ৰিম বানপানী সৃষ্টি কৰিছে অসমৰ মুখ্য পথমুখত ফ্ৰেণ্ডছ। চাওক, জলমগ্ন অসম বৰ্তমান আজি 10 দিনতকৈ অধিক অত্যাধিক বৃষ্টিয়ে অসমত কৃত্ৰিম বানপানী সৃষ্টি কৰিছে, নদীসমূহ উপচি পৰিছে। এয়া ফ্ৰেণ্ডছ চাওক, এয়া মেইন পথত মই খোজকাঢ়ি গৈ আছোঁ ফ্ৰেণ্ডছ। এয়া জলমগ্ন অসম। ধাৰাসাৰ বৃষ্টিৰ ফলত এয়া অসমৰ জলমগ্ন হৈ পৰিছে মেইন পথমুখত ফ্ৰেণ্ডছ। ফ্ৰেণ্ডছ, এয়া অসমৰ মুখ্য পথমুখত এয়া বানপানীৰ এয়া সোঁত বৈ আছে ফ্ৰেণ্ডছে চাওক। এয়া কৃত্ৰিম বানপানী, এয়া অতিবৃষ্টি, এয়া জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন ফ্ৰেণ্ডছ। এয়া চাওক ফ্ৰেণ্ডছ, এয়া জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনে অসমত অতিবৃষ্টি সৃষ্টি কৰিছে ফ্ৰেণ্ডছ। এয়া কৃত্ৰিম বানপানী সৃষ্টি কৰিছে অসমৰ এয়া ৰাজপথসমূখত। এয়া কৃত্ৰিম বানপানীৰ এয়া সোঁত বৈ আছে ফ্ৰেণ্ডছ চাওক। কৃত্ৰিম বানপানীৰ এয়া প্ৰবল সোঁত বৈছে ৰাজপথসমূখত এয়া অসমৰ ফ্ৰেণ্ডছ চাওক। নাযায় নেকি? কিয় যাব নোৱাৰি নেকি? বহুত পানী নেকি? পানী তোমাৰ গাড়ী ইমানলৈকে আহিছে। ৰাজপথসমূহ জলমগ্ন ফ্ৰেণ্ডছ চাওক। এয়া কৃত্ৰিম বানপানীৰে পৰিপূৰ্ণ হৈ পৰিছে ৰাজপথসমূহ। প্ৰবল বৃষ্টি, অতিপাত বৃষ্টিয়ে এয়া ফ্ৰেণ্ডছ কৃত্ৰিম বানপানী সৃষ্টি কৰিছে। এয়া চাওক, মূল পথসমূখত
কৃত্ৰিম বানপানীৰে পৰিপূৰ্ণ হৈ পৰিছে ফ্ৰেণ্ডছ। আৰু এই নেৰানেপেৰা বৰষুণৰ ফলত 10 দিনতকৈ অধিক নেৰানেপেৰা বৰষুণৰ ফলত এয়া ফ্ৰেণ্ডছ এয়া কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে। এয়া প্ৰবল সোঁত এয়া মেইন ৰাস্তাত চাওক ফ্ৰেণ্ডছ। এয়া বানপানীৰ গভীৰতা ফ্ৰেণ্ডছ চাওক ফ্ৰেণ্ডছ, চাওক ফ্ৰেণ্ডছ এয়া বানপানীৰ গভীৰতা কিমান বাঢ়ি গৈছে অসমৰ মুখ্য পথসমূখত ফ্ৰেণ্ডছ চাওক। এই বানপানীৰ গভীৰতাত মই খোজকাঢ়ি গৈ আছোঁ ফ্ৰেণ্ডছ, আপোনালোকক দেখুৱাইছোঁ চাওক। এয়া বানপানীৰ গভীৰতা অসমৰ মুখ্য পথসমূখত ফ্ৰেণ্ডছ চাওক।